বিভেদ আঁতৰিল আৰু একত্ৰিত হ'ল দুই সংগঠন সদৌ অসম কেওট সন্মিলন আৰু সদৌ অসম কেওট জাতীয় পৰিষদ। কেওট জাতিটোৰ মূল দাবী অনুসূচিত জাতিৰ মৰ্যাদা আৰু ইয়াৰ বাবে একত্ৰিত হ'ল কেওট সন্মিলন আৰু কেওট জাতীয় পৰিষদ। বিটিআৰ ওদালগুৰি জিলাৰ ভোলাবাৰী কাৰ্যকৰী সভাপতি কেশৱ চন্দ্ৰ চহৰীয়া বাসভৱনত আজি অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক আৰু উক্ত বৈঠকতে লয় এই সিদ্ধান্ত। অহা ২৭ জুনিত অনুষ্ঠিত হ'ব প্ৰতিনিধি সভা। উক্ত বৈঠকত উপস্থিত আছিল দুয়োটা সংগঠনৰ বিষয়ববীয়াৰ ভিতৰত মুকুন্দ ডেকা, শংখধৰ ডেকা, কেশৱ চন্দ্ৰ চহৰীয়া, দিলীপ ডেকা আৰু গজেন ডেকা। আজি দুয়োটা সংগঠন একত্ৰিত হৈ বৈঠকৰ অন্তত সদৌ অসম কেওট সন্মিলনৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ দাস, সদৌ অসম কেওট জাতীয় পৰিষদৰ সভাপতি দিলীপ কুমাৰ বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ চহৰীয়াই সাংবাদিকক কি ক'লে শুনকচোন। কলেগৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। সদৌ অসম কেওট জাতীয় পৰিষদ আৰু কেওট সন্মিলন, সদৌ অসম কেওট সন্মিলন দুটা সংগঠন সমান্তৰালভাৱে চলি আছিল আৰু এওঁলোকতো 100 বছৰ বুলি দাবী কৰে। যি নহওক, কিন্তু সদৌ অসম কেওট জাতীয় পৰিষদটো এনেও গোটেই অসমত সিঁচৰিত হৈ আছে আৰু আমি ভাবিছিলোঁ কি দুটা সংগঠন থাকিলে জাতিটোৰ উন্নতি নহয়। সেইকাৰণে আমি বহুত প্ৰচেষ্টা হাতত লৈ দুইটা সংগঠন আমি একত্ৰিত হোৱাৰ এটা চেষ্টা কৰি আজি আমি মানে চূড়ান্ত পৰ্যায়ত উপনীত হৈছোঁ আৰু 27 তাৰিখেতো আমাৰ প্ৰতিনিধি সভাই হ'ব। দুইটা সংগঠন মিলাই একদম নতুন সমিতি গঠন হ'ব। কিন্তু আজি আমি জমা হৈছোঁ, এওঁলোককো মাতিছোঁ যে আমাৰ যোৱা কিমান তাৰিখে আছিল, মোৰ তাৰিখটো মনত নাই, মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰিছিলোঁ। আমাৰ মুখ্য দাবী আছিলে অনুসূচিত জাতিৰ মৰ্যাদাটো আমাৰ এটা অংশই পোৱা নাই। কৈৱৰ্তৰ পৰা কেওট হয়, কেওটৰ বাকী গোটেইখিনি অনুসূচিত জাতি মৰ্যাদা পাইছে ইতিমধ্যে, আচলতে SC হয়, কিন্তু এটা গোট থাকি গৈছে হালৈ কেওট বুলি অসমত। বাকী অসমৰ বাহিৰে সকলোতে কেওটসকল অনুসূচিত জাতিৰ মৰ্যাদা লাভ কৰি আছে। সেইকাৰণে আমি এটা দাবী দি আছোঁ যে যিহেতু আমি কেওট মানে পানীৰ লগত সম্পৰ্কিত এটা জাতি আৰু ইয়াত কেওট বুলি ক'লে গোটেইখিনিয়ে SC হয়, অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত হয়, কিন্তু অসমত এইটো বাদ পৰি থকাৰ কাৰণে আমি অলপ ক্ষুভিত হৈ আছোঁ আৰু এইটো সকলোকে সমানভাৱে কিবা কৰি পেলাই চাই পেলাই দৃষ্টি দি পেলাই সকলোখিনি কেওটক আমি অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত কৰাটো বিচাৰি আছিলোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰাৰ পিছত তেখেতে আমাক এটা ভাল খবৰ দিছিলে। আমাৰ অনুসূচিত জাতিৰ যিজন মন্ত্ৰী পীযুষ হাজৰিকা, তেখেতলৈ এটা নোট লিখি দিছিলে আৰু সেই মৰ্মে পীযুষ হাজৰিকা মহোদয়ে আমাক 12 তাৰিখে এটা আলোচনাৰ কাৰণে সদৌ অসম কেওট জাতীয় পৰিষদক নিমন্ত্ৰণ জনাইছে আৰু সেই উদ্দেশ্যে আমি প্ৰস্তুতিৰ কাৰণে আজি এই গোটেইখিনি আমি সন্মিলনেই হওক জাতীয় পৰিষদত বহি পেলাই আমি প্ৰস্তুতিটো সম্পূৰ্ণ কৰি আছোঁ যে কেনেকৈ আমি বস্তুখিনি উপস্থাপন কৰিম মন্ত্ৰীৰ ওচৰত। এই কথাখিনি সেইখিনিয়ে আমাৰ মূল কথা। এতিয়া জাতীয় মানে আমাৰ এটাই আছে, আমি একগোট হৈছোঁ। এতিয়া অসমত কেওটৰ সংগঠন বুলি ক'লে আমাৰ সংগঠনটোৱে আটাইতকৈ বলৱান, জোৰৱান। সদৌ অসম ভিত্তিত লগ হৈছে, এইটো নাই বিটিআৰ বুলি অহা নাই। বিটিআৰত আমি আছোঁ, একেলগে আছোঁ। বিটিআৰতো আমাৰ আছেই, আমিতো বিটিআৰৰ মইতো বিটিআৰেই মানুহ, ওদালগুৰি হৰিচিঙাৰ হয় মই। গতিকে তেখেতসকলৰ লগতো আমাৰ আলোচনা অৱশ্যে আমাক মাতা নাই বা আমিও যোগাযোগ কৰা নাই। আলোচনা আমাৰ আছে, তেখেতসকলেও যদি আমাক বিচাৰে আমি আলোচনাত বহিবলৈ প্ৰস্তুত আছোঁ। কাৰণ ভূমি সমস্যা আছে আমাৰ, বিশেষকৈ জেনেৰেলখিনিৰ ভূমি সমস্যা যথেষ্ট হৈ আছে। বহুতে মাটি ম্যাদীকৰণ কৰিব পৰা নাই, স্থায়ী বাসিন্দাৰ কিবা কৰিব পৰা নাই। গতিকে এই সমস্যাখিনি কোনো এখন চৰকাৰে সমাধান কৰা নাই। গতিকে মোৰ এটা দাবী আছে বিটিআৰ চৰকাৰলৈ, তেওঁলোকে আইন সংশোধন কৰি হ'লেও আমাক ভূমিৰ ব্যৱস্থাটো কৰি দিব লাগে বিটিআৰত। এনেইহে কৈ আছে, মুখত কৈ থাকে যে 2003ৰ পিছত আগত যিসকল আহিছিল তেখেতসকলে ভূমি অধিকাৰটো পাব, কিন্তু সময় ক্ষেত্ৰত আমি দেখা পাওঁ যে 50 চনৰে ডকুমেণ্টছ বিচাৰে। এইটো আৰু কেনেকুৱা নাচুত কথা। আমাক কৈ আছে 2003ৰ পৰা আগত যিখিনি আছিল বিটিএডিত সেইখিনি স্থায়ী বাসিন্দা পাব, কিন্তু আপুনি যদি মাটিৰ কিবা এটা কাম কৰিবলৈ যায় তে 1950 চনৰ ডকুমেণ্টছ বিচাৰে। তে সেইটোতে অলপ আমি ক্ষুভিত হৈ আছোঁ। গতিকে এইটো আমাৰ ব্যৱস্থা কৰি দিয়াটো আমি বিচাৰিছোঁ। সদৌ অসম কেওট সন্মিলন, সদৌ অসম কেওট জাতীয় পৰিষদ, এই দুটা মানে দলৰ বা আমাৰ কেওটৰ দুটা হেৰিৰ কি হৈছে, যৌথভাৱে এখন সভা গঠিত হৈছে। এই সভাখনত আমি আগন্তুক দিনত আমাৰ মন্ত্ৰী মহোদয়ক লগ ধৰিম আৰু সেই মন্ত্ৰী মহোদয়ক লগ ধৰিবৰ কাৰণে আমি যিখিনি প্ৰস্তুতি, তেওঁক যিখন মেমৰেণ্ডাম দিম তাৰ প্ৰস্তুতিখিনি কৰা হৈছে। গতিকে আমাৰ দুয়োটা সংগঠনৰে বিষয়ববীয়াসকল আছে, তেওঁলোকে ভাবি চিন্তি আমাৰ যাতে জাতিটোৰ উন্নয়ন হয়, জাতিটোৱে যিখিনি বিচাৰিছে সেইখিনি যাতে পায়, সেইখিনিৰ ওপৰত গুৰুত্ব ৰাখি আমি আচলতে দাবী জনতখন আজি বনাইছোঁ। আৰু ইয়াত বিশেষকৈ সৰ্বভাৰতীয় দিশত চালে কেওট জাতিটো আচলতে অনুসূচিত জাতিৰ ভিতৰত পৰে, যেনে গুজৰাট, তাৰপিছতে ত্ৰিপুৰা,
ৱেষ্ট বেংগল এইবিলাকত কেওট জাতিটো SC হিচাপে আছে কিন্তু দুৰ্ভাগ্যৰ কথা অসমত মানে অধিকাংশ যিটো হালৈ কেওট বুলি কয় এইখিনি মাত্ৰ জেনেৰেল হিচাপে আছে তো এই ক্ষেত্ৰত আমি দাবী কৰিছোঁ যে যদি ভাৰতৰ বাকী ঠাইত মানে SC হ'ব পাৰে আমাৰ ইয়াতো SC হোৱাটো বাঞ্ছনীয় সেয়ে আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ BTRৰ মুখ্য প্ৰধান তথা আমাৰ অসম চৰকাৰৰ প্ৰধানলৈকে আমি দাবী জনাব খুজিছোঁ যাতে অনতিপলমে আমাক যাতে অনুসূচিত জাতিৰ মৰ্যাদা দি আমাৰ যি ল'ৰা ছোৱালীসকলৰ বা আমাৰ যিখিনি পদপ্ৰাৰ্থী এই প্ৰাৰ্থীবিলাকৰ যাতে পদ গ্ৰহণ কৰাত বা মানে বিদ্যালয়ত পঢ়া শুনা কৰাত যাতে সুবিধা হয় তাক কৰিব বুলি আমি আশা ৰাখিছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916